ক'ত পাৰিলে কামত গৈছো ৰ'ব নাস্তাত অলপ কাম কৰিলে আজিৰ দিনটো বাকী ভালে মানে আমাৰ এওঁ অলপ অসুবিধা হৈ আছে বাজাৰৰ ফালে যাওঁ ৰ'ব এই কি ক'ব জ্বৰ চৰ্দি এই জানে বতৰৰ বেমাৰ অলপ বাজাৰৰ ফালে যাওঁ যাই ফাৰ্মাচীটো যাওঁ অলপ ঔষধ কিনি লৈ আহোঁ ৰ'ব হয় নেকি কি কৰিব ইমান দাম ঔষধ গেলা বেছি ঔষধ কিনলি বাজাৰ কৰাৰ পইচা নাই বাজাৰ কৰিলে আমাৰ ঔষধ কিনাৰ পইচা নাই আমাৰ দৰে মানুহ থাকিম কেনেকৈ ল'ৰা ছোৱালী দুটাৰ পঢ়াৰ খৰচ আছে তাহাঁতকে দিব লাগে কিতাপৰ নামত ইউনিফৰ্মৰ নামত অহা যোৱা খৰচাটো আছে আমাৰ দৰে মানুহগিলাই কেনেকৈ বাচি থাকিমে কিবা অলপ পঢ়াত ভাল হ'ব বুলি প্ৰাইভেট স্কুলত দিছোঁ তাতে ইমান খৰচ আমাৰতো ইচ্ছা যায় আমাৰ ছোৱালীকেইটা ভাল হওক অলপ পঢ়াত ভাল হওক জীৱনত কিবা এটা কৰা তাকেতো একদম মানে আমাৰ দৰে মানুহ বাচি থাকি আৰু লাভ নহয় গৈছি মানে বস্তুৰ দামে একদম মাৰি পেলাইছি মানুহ উপায় নহয় গৈছি কি কৰিব বাৰু যাওঁ দিয়ক মই অলপ যাওঁ বাজাৰত দেখি যাওঁ কি পাওঁ চাওঁ হেল্ল' কোনে গোস্বামী কওক কালিতো নৰিম মই পঢ়ি দিনা আপোনাক কাম কৰি দিম দিয়ক এই নম্বৰটো ছেভ নাই আপোনাৰ সেইকাৰণে মই ধৰিব পৰা নাই নতুন নম্বৰ নেকি দিয়ক ঠিক আছে দিয়ক দিয়ক বাবু ক'ত যোৱা হেৰি এতিয়া এটা মোক নাম্বাৰে ফোন কৰিছে তুমি এটা কাম কৰি দিয়াচোন মোক নাম্বাৰটো ছেভ কৰি দিয়া মই নৰিম পুৰা কিয় মোৰ হেণ্ড ৰাইটিং বেয়া বাপ্পা ঐ ইমান গৰম থাকিবার উপায় নহয় হৈছে মানুহকেইটা বাকী মহ আমাৰ এই আপা বা হোক গেল আৰু এই চলিকেইটাই চেচ কৰি পেলাক এটাক লাগে চিপ চাটা বাঢ়ি আছে তেতিয়াৰ পৰাই আৰু ই ঘৰত নাই এতিয়ালৈকে আহিব নাই চেচ কৰি পেলাক মোকেই দিওঁ লগ লাগি পেলাই বাদ দি ৰাস্তাই ৰাস্তাই ফুৰা হ'ব মই চিপছ পেকেটো লৈ যাই পেলাই কিয়ে দেউতা ক'ত যা আৰু হাতীৰ কাৰণে চিপছ লাগে এটা ভৰিছে তই ক'ত গৈছিলি আহিলো অলপ বৌহঁতৰ লগত ফুৰি বৌহঁতৰ লগত ঘৰত কাম বন নাই দেউতা কি টেনচনে নামালাংগে বিন্দাস থা মই বিন্দাস কিয় বিন্দাস থা কেবা মোৰ কাৰণে কোনো ধৰণৰ টেনচনে ল'ব নালাগে তই এতিয়া টেনচন ল'ব নালাগে ক'ত কি কৰি আহিলি তই দেউতা তই এই বছৰটো মোৰ পঢ়াৰ নামত এক পইচাও খৰচ কৰিব নালাগে কিয় কিতাপৰ নামত তই এক পইচাও খৰচ কৰিব নালাগে কিতাপৰ নামত ভালে হৈছে দে চৰকাৰে নতুন আঁচনি দিছে নেকি আমাৰ এই দুখীয়া মানুহবিলাক আৰু এনেকে হেৰি কৰি পেলাই ইমান পইচা পাতি ক'ত খৰচ কৰি থাকি ভালে হৈছে দে বাবা নহয় দেউতা তই ভুল বুজিছা কি ভুল বুজিলো মই এইবাৰো ফেল কি এই গৰু সপাক এই গৰু গাধা সপা চালা কি জন্ম দিছিলো এলাখানৰ পালাত কৰি জীৱনটো চেচ কৰি পেলালো মই সেই দাদা কি করছি নতুনকে চেন্ডেল একজন লৈছিলো ৰবা মাইলেজ কিমান এটাকে চেক কৰি আছো বিয়াৰ কথা নাই কি মাথা নষ্ট হৈ আছে কি হৈছে এই কি কবা সেই চলি দুটা থাকিব নোৱাৰা হৈছো ইমান গৰু গাধা জন্ম দিছো এলাখান জীৱন চেচ কৰি দিছি মোৰ সেই একে অৱস্থা মোৰ চলি দুটাৰ একদম থাকবার উপায় না কৰি দিছে কি কৰো কি নকৰো এনে লাগছে মোৰ কি কৰিবা চলি দুটা তুমি কৰিব আহিলা নকদক
গাড়ীখন ফুটিল তাত ৰখাতে ৰখাতে সকলো দি উঠি গৈছে গাড়ী ফুটাতে ৰখাতে তোমাৰ কঁকলৰ বিষ উম ইমান ৰক্ষা লগা আহিছে সেইটো বাদ দিয়ে তোমাৰ গাড়ী ফুটিল কেনেকে হা এই আইনা খোলাতে সোমাই গৈছে আইনাৰ খোলা সময় তোমাৰ গাড়ী ফুটছে বটাল এটা তুমি এই মস্ত বটলটো তুমি দেখা পোৱা নাই সেই মস্ত গাড়ীখন চলাইছ তুমি এটা ড্ৰাইভাৰ এই বটলটো তুমি দেখা নাই মানুহ এটা সোমাই গৈছে সেই মানুহৰ পকেটত বটলটো আছিল সেই শালা এই মানুহ পাগল কৰি দিব এই ঘৰত চলি আছে ৰাস্তাত মানুহ কৈছো না সেই এই জীৱন হাও 8 টাকাটো ক'ত পৰিল শালা পইচাই নাই 5 টাকা এটা আহিছিল 8 টাকাটো ক'ত পৰিল এতে হেত তেৰিকা শালা জীৱনটো শান্তি নোহোৱা হৈছে ক'ত পৰিল 1 টাকাটো শালা কি কৰা যায় এতিয়া পইচাই নাই লগত 1 টাকাটো হৰাই থাকিল তাকো আপি চিপ চেম্বাৰছি তাকে আৰু আটা বাঢ়িব হেত তেৰি এটা কাম কৰো ৰেডি কৰি হেত তেৰিকা দোকানখনো বন্ধ কৰিলাক টিকেট দিবা মানুহ আছে নে নাই টিকেট দিয়ে যাওঁ ৰ ও দোকানী দোকানী ও দোকানী ও দোকানী দাদা এই দোকানত মম আছে নেকি হা মম চাও ৰ'ব আছে মম কি টকা আগডাল 5 টকা মোৰ লগত 60 টকাহে আছে হা হ'ব নে একডাল হ'ব দিয়ক দিয়াচোন কি হ'ল এতিয়া কি কৈছি নকপদক আপিটো 5 টাকা চিপছ নিবা দিছিল 1 টাকা এটা হৰা লাগে তাৰপিছত কি কৰোঁ দোকানত গেলো 60 টাকা একডাল মম একডাল কিনি আনি 1 টাকাটো বিক্ৰী আছো ৰ'ব কি 60 টাকাৰ মম আনি 20 টাকাতকে তুমি 60 টাকা চিপছ লৈ পাৰিলা দেখোন কি যুৱক মানুহ পৃথিৱীতো আছে সেই